তেজৰ নৈ বব, সংঘাত হব, বিচিত্ৰ পৰিৱেশ সৃষ্টি এই ধৰণৰ কথা বতৰাবিলাকৰ ওপৰত তেখেতলোকে স্পষ্টভাৱে সেই বাৰ্তাটো আমাক দিয়া নাই বা তেখেতলোকে সেই কথা নকয়, সেইটো আমাৰ দৃঢ় বিশ্বাস। কেৱল মাত্ৰ ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ মাজত বিভেদ সৃষ্টি কৰিবৰ কাৰণে চৰকাৰে মনে হওঁক কাহিনী এটা ৰাইজৰ মাজলৈ এইবোৰে বিভ্ৰান্তি কৰিবৰ কাৰণে আৰু মানুহক দিশহাৰা কৰিবৰ কাৰণে। কিন্তু আমাৰ স্পষ্ট মত যে দুখনকৈ মন্ত্ৰী গোট থকাৰ পাছত প্ৰতিবেদন যেতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ নকৰিলে, ৰাজ্যসভাত বিলখন উঠাৰ পাছত যেতিয়া পাছ নকৰিলে, কথা বতৰাবিলাক যেতিয়া আলোচনাৰ মাধ্যমেৰে সমাধান হোৱাৰ পথ যেতিয়া তেখেতলোকে প্ৰশস্ত কৰা নাই, তেতিয়া আমি স্পষ্টভাৱে জানিব বিচাৰিছো যে এইখন চৰকাৰে 6 জনগোষ্ঠীৰ ৰাইজক কিয় প্ৰতাৰণা কৰিছে। এইখন চৰকাৰে 6 জনগোষ্ঠীৰ ভোটাৰে ৰাজ্য অসমত অধিষ্ঠিত হোৱাৰ পাছত তেখেতলোকে আমাক প্ৰতাৰণা কিয় কৰিছে, প্ৰবঞ্চনা কিয় কৰিছে। আৰু অসমৰ যিমান জনসংখ্যা আছে তাৰ 78% 6 জনগোষ্ঠীৰ ৰাইজৰ ভোটাৰে ইয়াত তেওঁলোকে চৰকাৰ বনাইছে। তেখেতে চৰকাৰ বনাইছে, আমাক প্ৰতাৰণা কিয় কৰিছে, প্ৰবঞ্চনা কিয় কৰিছে, সেই প্ৰশ্নৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰীজনে আমাক দিব লাগে। অসমৰ মুখ্যমন্ত্ৰীজনে আমাক এইটো কথা স্পষ্টভাৱে জনাই দিব লাগে যে 6 জনগোষ্ঠীৰ ৰাইজে আমি জনজাতিকৰণৰ মৰ্যাদা নিদিওঁ। তেখেতে আমাক স্পষ্টভাৱে কৈ দিয়ক, তেতিয়া আমাৰ তেখেতক প্ৰশ্ন সুধিবলগীয়া নাই। কেৱল মাত্ৰ ৰাজনৈতিক চক্ৰান্তৰ মাজত থাকি 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ দিম বুলি কৈ 26ৰ বৈতৰণ যদি তেখেতলোকে পাৰ হ'ব বিচাৰিছে, তেতিয়া তেখেতলোকে এইটো ভুল কৰিছে। কাৰণ 6 জনগোষ্ঠীৰ ৰাইজ মূৰ্খ নহয়। 6 জনগোষ্ঠীৰ ৰাইজে ৰাজনীতি কেনেকে কৰিব লাগে সেই কথাটো জানে। আমি মাত্ৰ তেখেতলোকক বিশ্বাসত লৈছিলো, আস্থাত লৈছিলো, আৰু বিশ্বাস আৰু আস্থাত লোৱাৰ কাৰণেই এই কথা বতৰাবোৰৰ মাজত তেখেতক আমি ৰখাইছিলো। কিন্তু আজি তেখেতলোকে যেতিয়া আমাক প্ৰতাৰণা কৰিছে, মিথ্যাচাৰ যেতিয়া আশ্ৰয় লৈছে, মন্ত্ৰী গোটৰ প্ৰতিবেদন যেতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰে পঠিওৱা নাই, তাৰ পৰা এটা পৰিস্ফুট হৈছে যে চৰকাৰখনে আমাক এটা মাহিৰা দৃষ্টিভংগীৰে চাইছে, মাহিৰা দৃষ্টিকোণেৰে চাই পেলাই কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থ নামত ব্যৱহাৰ কৰিব বিচাৰিছে। আমাৰ স্পষ্ট বাৰ্তা 26ৰ সমাগত ইলেকশ্যন। 26ৰ সমাগত ইলেকশ্যনৰ আগত 6 জনগোষ্ঠীৰ ৰাইজক যদি কোনো এটা সুফল তেখেতলোকে নিদিয়ে, 6 জনগোষ্ঠীৰ ৰাইজক যদি জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ কামবিলাক তেখেতলোকে নকৰে, অসমখনক 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰে অসমক যদি ট্ৰাইবেল ষ্টেট ঘোষণা নকৰে, অসমত যদি ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে অসম কেতিয়াও অসমীয়াৰ কাৰণে সুৰক্ষিত নহয়। অসম যদি অসমীয়াৰ কাৰণে সুৰক্ষিত হ'ব লাগে, তেতিয়াহ'লে সমষ্টি ডিলিমিনেশ্যনৰ জৰিয়তে নহ'ব। কেৱল মাত্ৰ কেইটামান ঘৰ উচ্ছেদ কৰি এখিনি মানুহক এঠাইৰ পৰা আনফালে পঠিয়াই অসমৰ সমস্যা সমাধান নহয়। অসমত জনগোষ্ঠীয় ৰাইজক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি, অসমত ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা কৰি আৰু 6 নং দফা আখৰে আখৰে পালন কৰি যেতিয়া তেখেতলোকে প্ৰকৃততে কাৰ্যকৰীকৰণ কৰিব, তেতিয়াহে অসমত অসমীয়া সুৰক্ষিত হ'ব, থলগিৰি খিলঞ্জীয়া ৰাইজ সুৰক্ষিত হৈ থাকিব। অনাগত সময়তো আমি বুকুত ডাঠ কৰি এখন অসম আমাৰ অসম বুলি কোৱা পৰিৱেশটো থাকিব।